নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি কমপ্লিট আছাম হিষ্ট্ৰী চিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছো। এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আছাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। এই চিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম। আটাইবোৰ ভিডিঅ'জ একেলগে চাবলৈ হ'লে আপোনালোকে প্লেলিষ্টত গৈ আটাইবোৰ একেলগে চাব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব। তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মেডিয়েবল হিষ্ট্ৰী অফ আছামৰ পাৰ্ট 1ত আমি 40টা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰি আহিছো। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'টো চাই ল'ব। যিহেতু ভিডিঅ'বোৰ ক্ৰনলজিকেলি আছে আপোনালোকৰ বুজি পোৱাত সুবিধা হ'ব। আজি আমি ইয়াৰ পিছৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিছো। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল Sikandar Shah attacked the Kamata kingdom during the reign of which king? Sikandar Shahe কোন কমতা ৰজাৰ সময়ত কমতা ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব ইন্দ্ৰনাৰায়ণ। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। ইন্দ্ৰনাৰায়ণ কমতা ৰাজ্যৰ এজন গুৰুত্বপূৰ্ণ শাসক আছিল। তেওঁৰ শাসনকালত 1362 খ্ৰীষ্টাব্দত বংগৰ চুলতান চিকন্দৰ শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰিছিল। এই আক্ৰমণে কমতা ৰাজ্যৰ ৰাজনৈতিক অৱস্থাত অস্থিৰতাৰ সৃষ্টি কৰিছিল আৰু মধ্যযুগীয় অসমৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা হিচাপে গণ্য হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে জুঙাল বলহু was the son of which king? জুঙাল বলহু কোন ৰজাৰ পুত্ৰ আছিল? ইয়াৰ আনসাৰটো হৈ যাব অৰিমত্ত। অৰ্থাৎ জুঙাল বলহু অসমৰ ইতিহাসত এজন বিখ্যাত বীৰ যোদ্ধা আৰু শাসক আছিল। তেওঁ অৰিমত্ত ৰজাৰ পুত্ৰ আছিল। জুঙাল বলহু নিজৰ সাহস, সামৰিক শক্তি আৰু শাসন দক্ষতাৰ বাবে জনপ্ৰিয় হৈছিল। তেওঁৰ কাহিনী অসমৰ লোকসাহিত্য আৰু বুৰঞ্জীত বিশেষভাৱে উল্লেখ আছে। নেক্সট কুৱেশ্যনটো হৈছে আফটাৰ Sutafa's death, who carried on Ahom administration for 4 years? চুতাফাৰ মৃত্যুৰ পিছত 4 বছৰ আহোম শাসন কোনে চলাইছিল? ইয়াৰ আনসাৰটো হৈ যাব বুঢ়াগোহাঁই এণ্ড বৰগোহাঁই। অৰ্থাৎ আহোম ৰজা চুতুফাৰ মৃত্যুৰ পিছত ৰাজ্যত ৰাজনৈতিক সংকটে দেখা দিছিল। সেই সময়ত বুঢ়াগোহাঁই আৰু বৰগোহাঁয়ে একেলগে হৈ প্ৰায় 4 বছৰ আহোম ৰাজ্যৰ শাসন প্ৰশাসন চলাইছিল। তেওঁলোকে ৰাজ্যখনক স্থিৰ কৰি ৰাখিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে who became the next Ahom king after the administration of বৰগোহাঁই and বুঢ়াগোহাঁই? বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ শাসনৰ পিছত পৰৱৰ্তী আহোম ৰজা কোন হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব তিয়াও খামতি। অৰ্থাৎ বুঢ়াগোহাঁই আৰু বৰগোহাঁইয়ে যে এই 4 বছৰ অন্তৰ্বৰ্তী শাসনৰ পিছত তিয়াও খামতি আহোম সিংহাসনত আৰোহণ কৰে। তেওঁ আহোম সাম্ৰাজ্য পুনৰ সুসংগঠিত কৰিবলৈ চেষ্টা কৰিছিল আৰু ৰাজ্যত স্থিৰতা ঘূৰাই আনিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তেওঁ কৈছে হোৱাট ৱেৰ দ্য বৰিয়েল মাউণ্টছ অফ আহোম ৰয়েলটি কল্ড? আহোম ৰাজবংশৰ সমাধি ক্ষেত্ৰক কি বুলি কোৱা হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব মৈদাম। অৰ্থাৎ আহোম ৰজাসকল আৰু ৰাজ পৰিয়ালৰ সদস্যসকলৰ মৃতদেহ সমাধিস্থ কৰা ঠাইসমূহক মৈদাম বুলি কোৱা হৈছিল। মৈদামসমূহ আহোম সভ্যতাৰ এক বিশেষ সাংস্কৃতিক নিদৰ্শন। চৰাইদেউৰ মৈদামসমূহ আজিও অসমৰ ঐতিহাসিক ঐতিহ্য হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য শ্বেপ অফ মৈদামছ? মৈদামসমূহৰ আকৃতি কেনেকুৱা আছিল? ইয়াৰ আনসাৰটো হৈ যাব পিৰামিডছ। অৰ্থাৎ পিৰামিড আকৃতিৰ আছিল। মৈদামসমূহ পিৰামিড আকৃতিৰ আছিল। ইজিপ্তৰ পিৰামিডৰ দৰে এই সমাধিসমূহ মাটিৰ ওপৰত উচ্চাকৃতিত নিৰ্মাণ কৰা হৈছিল। এইবোৰ আহোম স্থাপত্য কলাৰ এক অনন্য নিদৰ্শন বুলি আমি ক'ব পাৰোঁ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ইন হুইচ চেঞ্চুৰী ডিড ইভান বাটুতা ভিজিট আছাম? ইভান বাটুতাই কোন শতিকাত অসম ভ্ৰমণ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব 14th চেঞ্চুৰী। অৰ্থাৎ 14দশ শতিকাত। বিশ্ববিখ্যাত মৰক্কৰ পৰ্যটক ইভান বাটুতাই 14দশ শতিকাত ভাৰতৰ বিভিন্ন স্থানৰ লগতে অসম অঞ্চললৈও আহিছিল। তেওঁৰ ভ্ৰমণ বিৱৰণীত অসমৰ সমাজ, সংস্কৃতি আৰু ৰাজনৈতিক অৱস্থাৰ বিষয়ে মূল্যৱান তথ্য পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং ৱাজ পপুলাৰলি ন'ন এজ বামুণী কোঁৱৰ? বামুণী কোঁৱৰ বুলি কোন আহোম ৰজাক জনা যায়? ইয়াৰ আনসাৰটো হৈ যাব চুডাংফা। অৰ্থাৎ চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায়। তেওঁ শৈশৱত এজন ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল। সেইকাৰণে তেওঁ এই উপাধি লাভ কৰিছিল। তেওঁ আহোম ইতিহাসত এজন উল্লেখযোগ্য শাসক আছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হোৱাই ৱাজ চুডাংফা কল্ড বামুণী ৰজা? চুডাংফাক বামুণী ৰজা বুলি কিয় কোৱা হৈছিল বা তেওঁক বামুণী কোঁৱৰ বুলি কিয় কোৱা হৈছিল? ইয়াৰ আনসাৰটো অকণমান আগতে কৈ আহিলো। ইয়াৰ আনসাৰটো হৈ যাব হি ৱাজ ব্ৰট আপ ইন এ ব্ৰাহ্মীণ ফেমিলি। তেওঁ এটা ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল।
সেইবাবে তেওঁক এই নামটো দিয়া হৈছিল। চুডাংফাই শৈশৱত ৰাজনৈতিক সমস্যাৰ বাবে এজন ব্ৰাহ্মণৰ ঘৰতহে তেওঁ লালিত পালিত হ'ব লগা হৈছিল। ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ বাবেই তেওঁক এই দুটা নামেৰে জনা যায়। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং মেড চৰাগায়া নিয়াৰ দ্য দিহিং ৰিভাৰ দ্য কেপিটেল? দিহিং নদীৰ ওচৰত চৰগয়া কোন আহোম ৰজাই ৰাজধানী পাতিছিল? ইয়াৰ এনচাৰটো হৈ যাব চুডাংফা। অৰ্থাৎ চুডাংফাই দিহিং নদীৰ ওচৰত অৱস্থিত চৰগয়াক আহোম ৰাজ্যৰ ৰাজধানী হিচাপে স্থাপন কৰিছিল। এই পদক্ষেপে আহোম শাসনৰ প্ৰশাসনিক আৰু সামৰিক শক্তি বৃদ্ধি কৰাত সহায় কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে What was the traditional Thai Ahom coronation ceremony known as? টাই আহোম ৰজাসকলৰ ঐতিহ্যবাহী অভিষেক অনুষ্ঠানক কি বুলি কোৱা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব শিঙৰি ঘৰত উঠা। অৰ্থাৎ শিঙৰি ঘৰ উঠা এটা ৰাজ অভিষেক অনুষ্ঠান আছিল। এই অনুষ্ঠানত বিভিন্ন ধৰ্মীয় আচাৰ অনুষ্ঠান পালন কৰা হৈছিল আৰু নতুন ৰজাক আনুষ্ঠানিকভাৱে সিংহাসনত বহোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং ইনিচিয়েটেড দ্য শিঙৰিঘৰ উঠা চেৰিমনী? শিঙৰিঘৰ উঠা অনুষ্ঠান কোন আহোম ৰজাই আৰম্ভ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব চুডাংফা। অৰ্থাৎ চুডাংফাই প্ৰথমে শিঙৰিঘৰ উঠা অনুষ্ঠানটো আৰম্ভ কৰিছিল। পিছলৈ এই অনুষ্ঠান আহোম ৰাজদৰবাৰৰ এক গুৰুত্বপূৰ্ণ ৰাজকীয় পৰম্পৰা হৈ পৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং ফাৰ্ষ্ট অবজাৰ্ভ দ্য শিঙৰিঘৰ উঠা চেৰিমনী? প্ৰথমে শিঙৰিঘৰ উঠা অনুষ্ঠান কোন আহোম ৰজাই পালন কৰিছিল? ইয়াৰ এনচাৰটো মাত্ৰ ক'লো চুডাংফা। অৰ্থাৎ চুডাংফাই শিঙৰিঘৰ উঠা অনুষ্ঠান প্ৰথমে পালন কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ আহোম ৰাজত্বৰ নতুন পৰম্পৰা আৰম্ভ কৰিছিল আৰু ৰাজশক্তিক অধিক মৰ্যাদা প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন দ্য শিঙৰিঘৰ উঠা চেৰিমনী হোৱাট ৱেৰ দ্য এক্সইল্ড পিপল কল্ড? শিঙৰিঘৰ উঠা অনুষ্ঠানত নিৰ্বাচিত লোকসকলক কি বুলি কোৱা হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব নেওচা যোৱা। অৰ্থাৎ কি কৈছে ইয়াতে শিঙৰিঘৰ যিটো ৰাজ অভিষেক এটা অনুষ্ঠান আছিল, সেই অনুষ্ঠানত দুজন লোকক দূৰলৈ পঠিওৱা হৈছিল ৰাজ্যৰ বাহিৰলৈ, যাতে নতুন ৰজা বা ৰাণীৰ সকলো অশুভ শক্তি তেওঁলোকৰ লগত আঁতৰি যায় বুলি তেওঁলোকে বিশ্বাস কৰিছিল। এই লোকসকলক নেওচা যোৱা বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈ যাব অফ হোৱাট মেটেৰিয়েল ৱাজ দ্য শিঙৰিঘৰ কাৰোনেশ্যন হল কনষ্ট্ৰাক্টেড? শিঙৰিঘৰ অভিষেক গৃহ কোন বস্তুৰে বা কোনটো গছেৰে নিৰ্মাণ কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব উড অফ শিঙৰি ট্ৰী। অৰ্থাৎ শিঙৰিঘৰ নামৰ ৰাজাভিষেক গৃহটো শিঙৰি গছৰ কাঠেৰে নিৰ্মাণ কৰা হৈছিল। এই গৃহত আহোম ৰজাসকলৰ ৰাজাভিষেক অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু ই আহোম সংস্কৃতিৰ এক বিশেষ নিদৰ্শন আছিল। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং হুজ ৰেইন ডিড হিন্দুইজম ফাৰ্ষ্ট গ্ৰ' ইন দ্য আহোম ডাইনেষ্টি? কোন ৰজাৰ সময়ত আহোমসকলৰ মাজত হিন্দু ধৰ্মৰ বিকাশ আৰম্ভ হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব চুডাংফা। অৰ্থাৎ চুডাংফাৰ শাসনকালত আহোমসকলৰ মাজত হিন্দু ধৰ্মৰ প্ৰভাৱ লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰে। ব্ৰাহ্মণ্য সংস্কৃতি আৰু হিন্দু আচাৰ অনুষ্ঠান আহোম সমাজত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডাইনেষ্টি ইউজ এ ড্ৰেগন এনগ্ৰেভড থ্ৰন ইন আছাম? অসমত ড্ৰেগনৰ খোদিত সিংহাসন কোন বংশই ব্যৱহাৰ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব আহোমছ। অৰ্থাৎ আহোমসকলে। আহোম ৰাজবংশে ড্ৰেগনৰ নক্সা খোদিত সিংহাসন ব্যৱহাৰ কৰিছিল। ড্ৰেগন টাই আহোম সংস্কৃতিত শক্তি, সাহস আৰু ৰাজকীয় ক্ষমতাৰ প্ৰতীক আছিল। এই সিংহাসনে আহোমসকলৰ ঐতিহ্য আৰু উন্নত শিল্পকলাৰ পৰিচয় বহন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইন্ট্ৰডিউচড ৱেট ৰাইচ কাল্টিভেশ্যন টেকনলজি ইন আছাম? অসমত ভিজা ধান খেতিৰ প্ৰযুক্তি কোনে আনিছিল? ইয়াৰ এনচাৰটো হৈ যাব আহোমছ। অৰ্থাৎ আহোমসকলে অসমলৈ উন্নত ধান খেতিৰ পদ্ধতি আনিছিল। বিশেষকৈ ভিজা মাটিত ধান খেতি কৰাৰ কৌশল লৈ আহিছিল। এই পদ্ধতিয়ে কৃষি উৎপাদন বহু পৰিমাণে বৃদ্ধি কৰিছিল আৰু অসমৰ কৃষিভিত্তিক অৰ্থনীতি শক্তিশালী কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ক্লান্স পাৰফৰ্ম ট্ৰেডিশ্যনেল ৰাইটছ এণ্ড ৰিচুৱেলছ ডিউৰিং আহোম ৰুল? আহোম যুগত ধৰ্মীয় আচাৰ অনুষ্ঠান কোন গোষ্ঠীয়ে সম্পন্ন কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব দেওধাই এণ্ড বাইলুংছ। অৰ্থাৎ দেওধাই আৰু বাইলুঙে এইসকলে আহোম সমাজৰ ধৰ্মীয় পুৰোহিত গোষ্ঠী আছিল। তেওঁলোকে পূজা পাঠ, ৰাজকীয় অনুষ্ঠান আৰু বিভিন্ন ধৰ্মীয় আচাৰ সম্পন্ন কৰিছিল। আহোম ধৰ্মীয় পৰম্পৰা সংৰক্ষণত তেওঁলোকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন দ্য আহোম কিংডম হু ৱেৰ কল্ড দেওদাই?
আহোম ৰাজ্যত দেউধাই বুলি কাক কোৱা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব প্ৰিষ্ট, অৰ্থাৎ পুৰোহিতসকলক। দেউধাইসকল আহোম সমাজৰ পুৰোহিত আছিল। তেওঁলোক ধৰ্মীয় আচাৰ অনুষ্ঠান পৰিচালনা কৰাৰ লগতে আহোম ধৰ্মীয় গ্ৰন্থ পৰম্পৰা সংৰক্ষণ কৰিছিল। ৰাজদৰবাৰত তেওঁলোকক বিশেষ মৰ্যাদা প্ৰদানো কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড দ্য ফাৰ্ষ্ট আহোম কাছাৰী বেটল টেক প্লেচ? প্ৰথম আহোম কছাৰী যুদ্ধ কোন চনত হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব 1490 AD, অৰ্থাৎ 1490 খ্ৰীষ্টাব্দত আহোম আৰু কছাৰী ৰাজ্যৰ মাজত প্ৰথম যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধ অসমৰ মধ্যযুগীয় ইতিহাসত এক গুৰুত্বপূৰ্ণ সামৰিক সংঘৰ্ষ আছিল আৰু ইয়াৰ ফলত দুয়োটা ৰাজ্যৰ সম্পৰ্কত নতুন পৰিস্থিতিৰ সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং হুজ ৰেইন ডিড দ্য ফাৰ্ষ্ট আহোম কছাৰী বেটল অকাৰ? প্ৰথম আহোম কছাৰী যুদ্ধ কোন আহোম ৰজাৰ সময়ত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব চুহেনফা, অৰ্থাৎ চুহেনফাৰ শাসনকালত আহোম আৰু কছাৰীসকলৰ মাজত প্ৰথম যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধৰ মূল কাৰণ আছিল সীমান্ত আৰু প্ৰভুত্বৰ সংঘাত। যুদ্ধৰ জৰিয়তে আহোমসকলৰ সামৰিক শক্তি অধিক সুদৃঢ় হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ সেন ডাইনেষ্টি? সেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব নীলোধ্বজ, অৰ্থাৎ নীলোধ্বজ সেন বংশৰ প্ৰতিষ্ঠাতা আছিল। তেওঁ কমতা ৰাজ্যত সেন শাসনৰ সূচনা কৰিছিল। তেওঁৰ শাসনকালত ৰাজ্যখনৰ ৰাজনৈতিক শক্তি বৃদ্ধি পাইছিল আৰু কমতা ৰাজ্য অধিক সংগঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ডিফিটেড দ্য সেন ৰুলাৰ নীলম্বৰ ইন 1498? 1498 চনত সেন ৰজা নীলম্বৰক কোনে পৰাজিত কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব আলাউদ্দিন হুছেইন শ্বাহ, অৰ্থাৎ 1498 খ্ৰীষ্টাব্দত বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহে সেন ৰজা নীলম্বৰক পৰাজিত কৰিছিল। এই ঘটনাৰ ফলত সেন বংশৰ পতন ঘটে আৰু কমতা ৰাজ্য বংগ চুলতানৰ অধীনলৈ যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ বেংগল ৰুলাৰ ৰিমভ দ্য লাষ্ট কিং অফ কমতা কিংডম? কমতা ৰাজ্যৰ শেষ ৰজাক কোন বংগ শাসকে অপসাৰিত কৰিছিল? ইয়াৰ আনচাৰটো এই মাত্ৰ কৈ আহিলো আলাউদ্দিন হুছেইন শ্বাহ, অৰ্থাৎ আলাউদ্দিন হুছেইন শ্বাহে কমতা ৰাজ্যৰ শেষ সেন ৰজা নীলম্বৰক অপসাৰিত কৰিছিল। এই বিজয়ে কমতা ৰাজ্যৰ স্বাধীন শাসনৰ অন্ত পেলাইছিল আৰু বংগৰ প্ৰভাৱ বৃদ্ধি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে গিয়াছুদ্দিন আউলিয়া ইজ এছ'চিয়েটেড উইথ হুইচ প্লেচ? গিয়াছুদ্দিন আউলিয়া কোন ঠাইৰ সৈতে জড়িত? ইয়াৰ আনচাৰটো হৈ যাব হাজোৰ পুৱামক্কা, অৰ্থাৎ গিয়াছুদ্দিন আউলিয়া হাজোৰ পুৱামক্কাৰ সৈতে জড়িত আছিল। পুৱামক্কা অসমৰ এটি বিখ্যাত ইছলামিক তীৰ্থস্থান। বহু মুছলমান ভক্তই এই ঠাই ধৰ্মীয় স্থান হিচাপে পৰিদৰ্শনো কৰে। নেক্সট কুৱেশ্যনটো হৈছে নিয়াৰ হুইচ টেম্পল ইজ দ্য কানাই বৰছি ৰক ইনস্ক্ৰিপশ্যন লোকেটেড? কানাই বৰশী শিলালিপি কোন মন্দিৰৰ ওচৰত অৱস্থিত? ইয়াৰ আনচাৰটো হৈ যাব মণিকাশ্বৰ টেম্পল, অৰ্থাৎ মণিকাশ্বৰ মন্দিৰৰ ওচৰতেই কানাই বৰশী শিলালিপি অৱস্থিত। এই শিলালিপি অসমৰ মধ্যযুগীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক নিদৰ্শন। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ লেংগুৱেজ ৱাজ দ্য কানাই বৰছি ইনস্ক্ৰিপশ্যন ৰুটেন? কানাই বৰশী শিলালিপি কোন ভাষাত লিখা হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব এছামিছ লেংগুৱেজ, অৰ্থাৎ কানাই বৰশী শিলালিপি অসমীয়া ভাষাত লিখা হৈছিল। এই শিলালিপিয়ে অসমীয়া ভাষাৰ প্ৰাচীন ব্যৱহাৰ আৰু সাহিত্যিক ঐতিহ্যৰ সাক্ষ্য বহন কৰে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য সেন ডাইনেষ্টি? সেন বংশৰ শেষ ৰজাজনৰ নাম কি? এই এনচাৰটো অকণমান আগতে কৈয়ে আহিছো নীলম্বৰ, অৰ্থাৎ নীলম্বৰ সেন বংশৰ একেবাৰে শেষৰজন শাসক আছিল। তেওঁৰ শাসনকালত আলাউদ্দিন হুছেইন শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰি তেওঁক পৰাজিত কৰে। ইয়াৰ ফলত সেন বংশৰ পতন ঘটে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং ৱাজ নউন এজ দিহিঙীয়া ৰজা? দিহিঙীয়া ৰজা বুলি কোন আহোম ৰজাক কোৱা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল। তেওঁ আহোম ৰাজ্যৰ এজন শক্তিশালী আৰু সফল শাসক আছিল। তেওঁৰ শাসনকালত আহোম ৰাজ্যৰ বিস্তাৰ আৰু শক্তি বহুগুণে বৃদ্ধি পাইছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাই ৱাজ চুহুংমুং কল্ড দিহিঙীয়া ৰজা? চুহুংমুঙক কিয় দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব হি শিফটেড দ্য আহোম কেপিটেল নিয়াৰ দি দিহিং ৰিভাৰ, কাৰণ তেওঁ দিহিং নদীৰ পাৰলৈ বা কাষলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। সেইকাৰণে তেওঁক কি বুলি কোৱা হৈছিল? দিহিং ৰজা। এই বিষয়ে অকণমান চাই লওঁ। চুহুংমুঙে আহোম ৰাজ্যৰ ৰাজধানী দিহিং নদীৰ ওচৰলৈ স্থানান্তৰ কৰিছিল। সেইকাৰণে তেওঁক দিহিঙীয়া ৰজা নামেৰে জনাজাত হৈছিল। এই পদক্ষেপে সামৰিক আৰু প্ৰশাসনিক সুবিধা বৃদ্ধি কৰিছিল।
নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king first adopted the title Sarganarayan? স্বৰ্গনাৰায়ণ উপাধি প্ৰথমে কোন আহোম ৰজাই গ্ৰহণ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব চুহুংমুং। চুহুংমুং আছিল প্ৰথম আহোম ৰজা যিয়ে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। ইয়াৰ জৰিয়তে আহোম শাসনত হিন্দু সংস্কৃতিৰ প্ৰভাৱ অধিক স্পষ্ট হৈ উঠিছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king first accepted the non-Ahom title স্বৰ্গনাৰায়ণ? প্ৰথমে অনা আহোম উপাধি স্বৰ্গনাৰায়ণ কোনে গ্ৰহণ কৰিছিল? ইয়াৰ এনচাৰটো অকণমান আগতে কৈ আহিলো চুহুংমুং। অৰ্থাৎ চুহুংমুঙে প্ৰথমবাৰৰ বাবে আহোম পৰম্পৰাৰ বাহিৰৰ স্বৰ্গনাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল। ইয়াৰ দ্বাৰা আহোম আৰু হিন্দু সংস্কৃতিৰ সমন্বয় আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king created the post of বৰপাত্ৰ গোহাঁই? বৰপাত্ৰ গোহাঁই পদ কোন আহোম ৰজাই সৃষ্টি কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব চুহুংমুং। চুহুংমুঙে আহোম প্ৰশাসন অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বৰপাত্ৰ গোহাঁই নামৰ এটা পদৰ সৃষ্টি কৰিছিল। এই বিষয়ে ৰাজ্যৰ শাসন ব্যৱস্থা অধিক সুসংগঠিত কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king conducted the first organized population census? প্ৰথম সংগঠিত লোকপিয়ল কোন আহোম ৰজাই কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব একেই চুহুংমুং। অৰ্থাৎ চুহুংমুঙে আহোম ৰাজ্যত প্ৰথম সুসংগঠিত লোকপিয়ল অনুষ্ঠিত কৰিছিল। ইয়াৰ জৰিয়তে জনসংখ্যা, কৰ ব্যৱস্থা আৰু সামৰিক সংগঠন নিয়ন্ত্ৰণ কৰাত যথেষ্ট সুবিধা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Who was the first বৰপাত্ৰ গোহাঁই? প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? ইয়াৰ এনচাৰটো হৈ যাব কাঞ্চেং বৰপাত্ৰ গোহাঁই। কাঞ্চেং বৰপাত্ৰ গোহাঁই আছিল আহোম ৰাজ্যৰ প্ৰথমজন বৰপাত্ৰ গোহাঁই। তেওঁ ৰাজ্যৰ প্ৰশাসনিক কাৰ্য পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Which region was administered by বৰপাত্ৰ গোহাঁই? বৰপাত্ৰ গোহাঁইয়ে কোন অঞ্চল শাসন কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব ডাফলা হিলছ টু ব্ৰহ্মপুত্ৰ ৰিভাৰ। ডাফলা পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীলৈ এই বৰপাত্ৰ গোহাঁইয়ে এই অঞ্চলৰ শাসন কৰিছিল। এই অঞ্চলৰ প্ৰশাসন আৰু সীমান্ত সুৰক্ষা দিয়াৰ দায়িত্ব তেওঁৰ ওপৰত আছিল। নেক্সট কুৱেশ্যনটো হৈছে During whose reign was the post of চদিয়াখোৱা গোহাঁই created? চদিয়াখোৱা গোহাঁই কোন আহোম ৰজাৰ সময়ত সৃষ্টি হৈছিল? ইয়াৰ এনচাৰটো হৈ যাব চুহুংমুং। অৰ্থাৎ চুহুংমুঙৰ শাসনকালত চদিয়াখোৱা গোহাঁই পদটো সৃষ্টি কৰা হৈছিল। এই বিষয়াই শদিয়া অঞ্চলৰ সীমান্ত সুৰক্ষা আৰু প্ৰশাসনৰ দায়িত্ব পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে During whose reign did the Ahom first use the Saka era? আহোমসকলে প্ৰথমে শকাব্দ কোন ৰজাৰ সময়ত ব্যৱহাৰ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব চুহুংমুং। চুহুংমুঙৰ সময়ত আহোমসকলে প্ৰথমবাৰৰ বাবে শকাব্দ ব্যৱহাৰ কৰিছিল। ইয়াৰ দ্বাৰা ভাৰতীয় পঞ্জিকা পদ্ধতি আহোম শাসনত প্ৰৱেশ কৰিছিল। আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে Which Ahom king annexed the Chutia kingdom into Ahom territory? কোন আহোম ৰজাই চুতীয়া ৰাজ্য আহোম সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব দিহিঙীয়া ৰজা অৰ চুহুংমুং। চুহুংমুং বা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য জয় কৰি আহোম সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ ফলত আহোম ৰাজ্যৰ ভূখণ্ড আৰু শক্তি বহুগুণে বৃদ্ধি পাইছিল। ঠিক আছে, তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। নেক্সট ভিডিঅ'ত আমি ইয়াৰ বাকী কুৱেশ্যনছখিনি আলোচনা কৰিম। আশা কৰিছো আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছো। ধন্যবাদ।